আমাৰ দেশৰ সংবিধানখনে আমাক অধিকাৰ দিছে, আমাক সুবিধা দিছে, আমাক প্ৰাপ্য দিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব চৰকাৰখনে আমাক এই অধিকাৰ প্ৰাপ্যবিলাকৰ পৰা আমাক বঞ্চিত কৰি আছে। প্ৰথম কথাটো হ'ল যে অনুসূচিত জাতি অসমৰ ভূমিভূত এটা খিলঞ্জীয়া জনগোষ্ঠী আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকসকল এই অসমীয়া জাতিৰ এটা অভিন্ন অংগ, অবিচ্ছেদ্য অংগ। অসমৰ অস্তিত্ব ৰক্ষাৰ হকে আমাৰ অনুসূচিত জাতিয়ে বিভিন্ন সময়ত নিজকে বলিদানো দিছে আৰু ত্যাগ কৰি আহিছে। গতিকে অনুসূচিত জাতিৰ উন্নয়নটো বাকী জাতি জনগোষ্ঠীৰ উন্নয়নৰ দৰে হ'ব লাগিব, আমাৰো সমবিকাশ হ'ব লাগিব। এতিয়া কথা হ'ল আমাৰ দেশৰ সংবিধানখনে আমাক অধিকাৰ দিছে, আমাক সুবিধা দিছে, আমাক প্ৰাপ্য দিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব চৰকাৰখনে আমাক এই অধিকাৰ প্ৰাপ্যবিলাকৰ পৰা আমাক বঞ্চিত কৰি আছে। আপুনি দেখিছে যে যেতিয়া বাজেটখন দাখিল হ'ল, বাজেটখন দাখিল হওঁতে অসমৰ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ বাবে বিশেষ কোনো আঁচনি গ্ৰহণ কৰা নহ'ল, বিশেষ আঁচনি গ্ৰহণ কৰা নহ'ল, কোনো ধৰণৰ বিশেষ পুঁজি বা পৰিকল্পনা গ্ৰহণ কৰা নহ'ল। কিন্তু ইয়াৰ পৰিৱৰ্তে কি হ'ল? ইয়াৰ পৰিৱৰ্তে বিগত সময়ত অনুসূচিত জাতিৰ উন্নয়নৰ যিখন মূল আধাৰ অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি অৰ্থাৎ শিডিউল কাষ্ট চাব প্লান, এই চাব প্লানখন এইবাৰ খতম কৰি দিলে বা বিলুপ্তি কৰিলে। কোনো কথা নাই, বতৰা নাই। বিগত সময়ত অনুসূচিত জাতিৰ উন্নয়ন, আন্তঃগাঁথনি তৈয়াৰ কৰা, ৰাস্তা ঘাট নিৰ্মাণ কৰা, কৃষি মীন পালনৰ কাৰণে কাম কাজ কৰা, দক্ষতা বিকাশৰ কাৰণে কাম কাজ কৰা, মানৱ সম্পদ গঢ়ি তোলা, শিক্ষাৰ ক্ষেত্ৰত কাম কৰা, এইবোৰ যিবোৰ অনুসূচিত জাতিৰ উন্নয়নমূলক কাম আছে, এই কামবোৰ কৰিবৰ বাবে আমাৰ যিখন অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনি এইখন এবাৰ হঠাতে বিলুপ্তি কৰি দিলে। বিলুপ্তি কৰিলে, কিন্তু ইয়াৰ পৰিৱৰ্তে বেলেগ আঁচনি গ্ৰহণ নকৰিলে। অৰ্থাৎ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ যিটো ধাৰা, এই ধাৰাটো বন্ধ কৰি দিয়া হ'ল। গতিকে আমি স্বাভাৱিকতে অনুসূচিত যুৱজী পৰিষদে বাজেটৰ পিছৰ দিনৰ পৰাই 11 মাৰ্চ তাৰিখৰ পৰা আমি ধাৰাবাহিক আন্দোলন কৰি আছোঁ। আপোনালোকে দেখিছে আমি 11 মাৰ্চ তাৰিখে আন্দোলন কৰিছোঁ, তাৰপিছত আকৌ সংবাদমেল কৰিছোঁ, তাৰপিছত আমি আকৌ আমৰণ অনশনত বহিছোঁ। এতিয়া যিহেতুকে চৰকাৰখনে আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতুকে আমাক বঞ্চিত কৰিছে, গতিকে স্বাভাৱিকতে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ বা আমি প্ৰতিবাদ কৰিছোঁ বা আন্দোলন কৰিছোঁ। গতিকে এতিয়া আমাৰ জিলাই জিলাই প্ৰতিবাদ কাৰ্যসূচী সম্প্ৰসাৰিত হৈছে। যোৱাকালি ডিব্ৰুগড়ৰ পৰা হৈছে, আজিও আপোনাৰ যোৰহাটত কাৰ্যসূচী চলি আছে। কালিলৈ পৰহিৰ ভিতৰত নামনি অসম, উজনি অসম, মধ্য অসমৰ নগাঁও, গোৱালাঘাটকে ধৰি নলবাৰীকে ধৰি বিভিন্ন জিলাত এই কাৰ্যসূচী ৰূপায়ণ হ'ব। আৰু অহা 3 তাৰিখে আকৌ তিনিচুকীয়াত হ'ব। মই তালৈ নিজেই কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ যাম। এতিয়া সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰতিবাদটো কৰাৰ কাৰণটো হ'ল যে অনুসূচিত জাতিৰ উন্নয়ন সমমৰ্যাদা হ'ব লাগে, চৰকাৰে কৰা নাই। গতিকে আমি চৰকাৰক কৈছোঁ, যিহেতুকে তোমালোকে আমাৰ SC ST আঁচনিখন খতম কৰি দিলা, গতিকে আমাৰ বাবে কি দিবা? আমাৰ বাবে দিবলৈ হ'লে তোমালোকে 5,000 কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিব লাগে, আমাৰ দাবী। তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে জলপান নিয়মীয়াকৰণ কৰিব লাগে। এইবোৰতো আছেই, দীৰ্ঘদিনীয়া সমস্যাবোৰ আছেই। গতিকে আমি ঠাউকতে এটা কথা কওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আমি অনুসূচিত জাতিৰ লোকসকল একেবাৰে সুৰক্ষিত নহয়, বৰঞ্চ আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। আৰু মানে যোৱা সময়ছোৱা সকলোতকৈ বেছি যদি আমি বঞ্চিত হৈছোঁ, অনুসূচিত জাতিৰ লোকসকলে বঞ্চিত হৈছে বুলি অনুভৱ কৰিছোঁ। Stay informed, stay ahead. News NE 365.